শান্ত নন্দ কুলৰ খনগে তু চিন্তান্বিত জ্ঞানী জ্যেষ্ঠ বিদুৰ ৰাম হৰি ঘোষি কৰা পাপ হৰে ৰাম হৰি ঘোষি কৰা পাপ বিদুর জ্যেষ্ঠ পিতা দেবব্রত নামেরে শান্তনুর নন্দন স্বরূপে জন্ম হয়েছিল হস্তিনাপুরে। জ্যেষ্ঠ পিতা আইর গঙ্গারে আশিস নির্মালিরে পরিপুষ্ট হই পার হয়েছিল শৈশৱৰ স্বৰ্ণাভ সময়। কিন্তু জ্যেষ্ঠ পিতা প্ৰাক যৱনতে বৈ মাতৃ সত্যৱতীৰ সন্মুখতে ত্যাগী জীৱনৰ সৰ্বোচ্চ সুখে জলানদী সংসাৰৰ মায়া মোহে যিদিনাই ব্ৰহ্মচৰ্য ব্ৰতে কৰিলো ধাৰণ, সেই দিনাৰ পৰাই ত্ৰিজগতে দেৱব্ৰতক জানে ভীষ্ম বুলি। কিন্তু এই ভীষ্ম নাম মোৰ বাবে এক অভিশাপ বিদুৰ। জ্যেষ্ঠ পিতা স্বয়ং ভাৰ্গৱ শিষ্য হৈ পিতৃ প্ৰদত্ত ইচ্ছামৃত্যু বৰ থাকিও হস্তিনাপুৰৰ অধঃপতন দেখি মই যেন আজি স্থবিৰ। জ্যেষ্ঠ পিতা প্ৰকাশ্যে ব্যক্ত নকৰিলেও বুজি পাইছো মই আপোনাৰ অন্তৰৰ মৰ্ম বেদনা। জ্যেষ্ঠ পিতা সময়ৰ নিষ্ঠুৰ পাখেৰে অৱৰুদ্ধ এই মানৱ জীৱন, সেয়েহে বিধাতাৰ নিদাৰুণ কাপেৰে লিখা ভাগ্য লিপিক ধিয়াই অহোৰাত্ৰি পৰমেশ্বৰক কৰো প্ৰাৰ্থনা। জ্যেষ্ঠ পিতা এই হস্তিনাপুৰৰ সিংহাসনত অনন্ত করুণাময়ে সুমতি প্রদান করক। জ্যেষ্ঠ পিতা উত্তৰ স্নেহত অন্ধ ধৃতৰাষ্ট্ৰই আৰু কত কৰিব অকাৰ্য সাধন। বাল্যকালৰ পৰা কিয় বাৰে বাৰে হস্তিনা ৰাজসভাতে পাণ্ডু পুত্ৰগণৰ প্ৰতি কৰা হয় পক্ষপাতিত্বমূলক আচৰণ। যতুগৃহ নিৰ্মাণ কৰি পাণ্ডৱক জীৱন্তে দগ্ধ কৰাৰ অপ্ৰচেষ্টা, হলাহল বিষ পান কৰোৱাই বিকুদৰ ভীমক হত্যা কৰাৰ চক্ৰান্ত, হস্তিনাৰ ৰাজ সিংহাসনৰ পৰা যুধিষ্ঠিক নিলগত ৰাখি খান্ত প্ৰস্তৰ দৰে অৰ্তব্য অৰণ্য প্ৰদান, সেই সকলো অনীতি আৰু অধৰ্ম এদিন হস্তিনাপুৰৰ ৰাজসভাৰ মাজতেই হৈছিল বিদুৰ।
এই বিশাল ভাৰত ভূমিৰ অজেয় শক্তিমন্ত যুদ্ধ হোৱাৰ পাছতো ভীৰুৰ দৰে কাপুৰুষৰ দৰে সকলো দেখি শুনিও আজি মই মূকবধিৰ দৰে বহি থাকিলো। জ্যেষ্ঠ পিতা, নাৰায়ণে দিয়া গোবৰ্ধন ধনু হাতত থাকিও আজি মই নিমাত নীৰৱ দৰ্শক হৈ সমাত থকাৰ বাহিৰে আমাৰ হাতত আৰু আন কাৰ্য আছে জানো জ্যেষ্ঠ পিতা? এই অধৰ্ম অনীতিক মুক্ত কণ্ঠৰে প্ৰতিবাদ কৰিবলৈও আমি আজি অপাৰগ জ্যেষ্ঠ পিতা। যি পিতৃয়ে পুত্ৰৰ দুষ্কাৰ্যত সহমত প্ৰকাশ কৰে, ৰাজদণ্ড হাতত থাকিও যি ৰজাৰ নীতিকো বিসৰ্জন দিব পাৰে, সেই ৰাজ্যৰ অন্ন খেদি হৈ আমি কি কৰিব পাৰো জ্যেষ্ঠ পিতা? হস্তিনাপুৰৰ ভৱিষ্যত আজি কোন দিশে বিদুৰ? জ্যেষ্ঠ পিতা, এই বিশাল আৰ্যবত্তৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ হোৱাৰ পাছতো হস্তিনাৰ ৰাজসভাৰ মাজতে তোমাৰ বচনৰ আজি মৰ্যাদা নাই বিদুৰ। আজি পাপাত্মা সকলিৰ আঙুলিৰ ধাৰত পৰিচালিত হৈ হস্তিনাৰ ভাবি সম্ৰাট চক্ৰান্তকাৰী সুবল পুত্ৰৰ কুমন্ত্ৰণতে বাৰে বাৰে হস্তিনাৰ অকাৰ্য হয়, অনীতি হয়, অধৰ্ম হয়। কেতিয়াবা অসহ্য হয়, ইচ্ছা হয় এই মুহূৰ্ততে কোদণ্ড হাতে তুলি লৈ বৰশী সহস্ৰতীৰ সবংশে নিৰ্মূল কৰিম এফালৰ পৰা। ঠিক তেতিয়াই স্মৰণ হয় মাতৃ সত্যৱতীক প্ৰদান কৰা বচনৰ কথা। জ্যেষ্ঠ পিতা, নাৰায়ণে দিয়া গোবৰ্ধন ধনু হাতত থাকিও আজি ময়ো দুৰ্যোধনৰ অকাৰ্যত নিমাত। কওক জ্যেষ্ঠ পিতা, কি মতে পাণ্ডৱৰ পুত্ৰৰ প্ৰতি এনে অপমান সহ্য কৰো? সহ্য কৰা বিদুৰ, জ্যেষ্ঠ পিতা, সহ্য কৰা। পৰৰ অন্নৰে পালিত হস্তিনাৰ এটি মাত্ৰ ধূলিকণা আমি বিদুৰ। জ্যেষ্ঠ পিতা, আজি জ্যেষ্ঠৰ সন্মুখতে কনিষ্ঠৰ দুৰাত্মাকে সহ্য কৰাৰ বাহিৰে আমাৰ আন কোনো উপায় নাই বিদুৰ। আহিব জানো ঘূৰি হস্তিনাৰ সোণালী সময়, মোক উত্তৰ দিয়া বিদুৰ। নাই জ্যেষ্ঠ পিতা, এই দিন আৰু নাহে বুলি জানিও নাৰায়ণক মই আৰাধনা কৰো। জ্যেষ্ঠ পিতা, দিনমণিও অস্তাচলে কৰিলে গমন, আমাৰো সন্ধ্যাৰ পূজাক্ষণ হ'ল সমাগত। বলক জ্যেষ্ঠ পিতা, দুয়ো গৈ অনন্ত কৃপাময়ৰ ওচৰত হস্তিনাপুৰৰ সিংহাসনৰ মংগলৰ বাবে জনাওঁগৈ প্ৰাৰ্থনা। বলক জ্যেষ্ঠ পিতা, বল বিদুৰ, বলক জ্যেষ্ঠ পিতা।